আসসালামু আলাইকুম। মই আজি আপোনালোকক সৰু মাছৰ চৰচৰি এটা বনাই দেখুৱাম। একেবাৰে সহজ। ইয়াৰ কাৰণে লাগিব আপোনাক সৰু মাছ অলপমান, এটা পিঁয়াজ, 3টামান কেঁচা জলকীয়া, অলপ নিমখ, ইয়াৰ শুকান জলকীয়া গুড়ি, জিৰা পাউডাৰ আৰু হালধিৰ পাউডাৰ। এতিয়া এটা কেৰাহীতে মই মাছখিনি লৈ ল'লোঁ। তাতে পিঁয়াজ কাটি লোৱা পিঁয়াজখিনি দিলোঁ। তাতে এতিয়া মছলাখিনি দি দিম। দি পেলাই সানি ল'ম আৰু তেল দি নিমখ দিলোঁ। এতিয়া নিমখ দি আন্তাজমতে দি দিব আৰু আপোনালোকে। এতিয়া হালধি পাউডাৰ দিলোঁ 1 চামুচ। এতিয়া জিৰা পাউডাৰ 1 চামুচ দি দিলোঁ আৰু ইয়াতে এতিয়া শুকান জলকীয়াৰ পাউডাৰ দি দিম। গোটেইখিনি মছলা দিয়া হৈ গ'ল। এতিয়া ইয়াতে মিঠাতেল দি দিম 1.5 চামুচমান। দি পেলাই এনেকৈ লৰাই দিব পাৰিব চামুচেৰে। মই হাতেৰে ধুনীয়াকৈ সানি দিম। এনেকৈ সানি দিছোঁ। এতিয়া ইয়াতে পানী দি দিম। আধা বাটি পানী দিলেই হৈ যাব। আধা বাটি পানী দি দিলোঁ। এতিয়া এইখিনি ঢাকনি লগাই গেছত দি দিম। এতিয়া ঢাকনি গুচাইছে, হৈ গ'ল প্ৰায়। এতিয়া ওপৰতে কেঁচা জলকীয়াখিনি দি দিম। 3টামান কেঁচা জলকীয়া কাটি লৈছিলোঁ। এতিয়া কেঁচা জলকীয়াখিনি দি আকৌ অলপ লাহে লাহে লৰাই দিছোঁ। এতিয়া আকৌ ঢাকনিখন লগাই দিম আৰু 3-4 মিনিটমান সময় ৰাখিম। পিছত গেছটো অফ কৰি দিম। গেছটো অফ কৰি দিলোঁ। এয়া মাছৰ চৰচৰি হৈ গ'ল। আল্লাহ হাফিজ।